নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ যদি শত্ৰু বেছি শত্ৰুৰ পৰা বহু অশান্তি পাই আছে শত্ৰুৱে আপোনাক উন্নতিত বাধা দি আছে তেনে 3 ফুটা নহৰুক এটা বেজিৰে চিলাই এই উপায় কৰক শত্ৰু আপোনাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব এই উপায় আপুনি দুই প্ৰকাৰৰ শত্ৰুৰ ওপৰত কৰিব পাৰে আপোনাক মনে মনে শত্ৰুতা কৰা যেনে ধৰক আপোনাৰ বদনাম আনৰ আগত কৈ আপোনাক বেয়া দেখায় আপুনি কৰা ভাল কামৰ বদনাম কৰে দিনে ৰাতিয়ে আপোনাক সৰু কৰিবলৈ চেষ্টা কৰে এনে শত্ৰুৰ বাবেও আপুনি এই উপায় কৰিব পাৰে আনফালে আপোনাৰ ঘৰ শত্ৰু যি শত্ৰুৱে আপোনাক দেখা দেখিকৈ আক্ৰমণ কৰিব বিচাৰে আপোনাৰ ব্যৱসায় বাণিজ্যৰ উন্নতি দেখি ধ্বংস কৰিবলৈ চেষ্টা কৰে বা যাৰ পৰা আপোনাৰ পানৰ শংকা হয় তেনে শত্ৰুৰ ওপৰতো এই উপায় কৰিব পাৰে এই উপায় কৰাৰ 3-4 দিনৰ ভিতৰত আপোনাৰ দুই প্ৰকাৰৰ শত্ৰুৱে ধ্বংস হৈ পৰিব শত্ৰুৱে আপোনাৰ প্ৰতি মনত যি শত্ৰুতা ভাৱ লৈ ফুৰে সেই ভাৱ নাইকিয়া হৈ আপোনাৰ সৈতে তেওঁলোকে সংগ কৰিব বিচাৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শত্ৰুক আপুনি আক্ৰমণ নকৰাকৈ বা শত্ৰুৱে একো নজনাকৈ নহৰু আৰু বেজিৰে কি উপায় কৰি শত্ৰুক নিষ্ক্ৰিয় কৰিব পাৰি সেয়েহে আপোনাৰ যদি এই দুই প্ৰকাৰৰ শত্ৰু আছে গোপন শত্ৰুৱে হওক বা ঘৰ শত্ৰুৱে হওক আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনে উপায়টোৰ কথা ভালকৈ জানি নিজৰ ঘৰতে উপায়টো কৰি শত্ৰু ধ্বংস কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক এটা বেজি আৰু নহৰুৰে কি উপায় কৰিব পাৰিলে শত্ৰু ধ্বংস কৰিব পাৰি কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত বাবা ভোলানাথক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপোনাৰ মোৰ সকলোৰে শত্ৰু আছে এই পৃথিৱীত যিমানেই ভাল কাম কৰিব সিমানেই আপোনাৰ শত্ৰু বাঢ়িব শত্ৰু বঢ়াবলৈ আপুনি কোনো ধৰণৰ বেয়া কাম কৰিবলৈ দৰকাৰ নাই যেতিয়া ভাল কাম কৰা হয় তেতিয়াই বহু মানুহে আপুনি তেওঁলোকতকৈ উচ্চ হৈ যাব বুলি ভাবি আপোনাৰ বেয়া বদনাম মিছামিছিকৈ য'তে ত'তে ক'বলৈ ধৰিব অৱশ্যে এনে শ্ৰেণীৰ শত্ৰুৱে ক্ষতি কৰে যদিও মুখামুখিকৈ একো হানি বিঘিনি কৰিব নোৱাৰে কিন্তু মানসিকভাৱে কিছু কষ্ট দিয়ে এই শ্ৰেণীৰ শত্ৰুৱে চলে বলে কৌশলে ব্যক্তিক মানসিকভাৱে আঘাত কৰে যেনে ধৰক আপুনি সদায় সঁচা কথা কয় কাকো অন্যায় নকৰে সময় নষ্ট নকৰি কিবা নহয় কিবা কামত সফলতা দেখুৱাব পাৰিছে তেনে ক্ষেত্ৰত আপোনাৰ সৈতে ফেৰ মাৰিব নোৱাৰিম বুলি ভাবি মনে মনে শত্ৰুতা কৰে আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰে আজিৰ ভিডিঅ'ত কোৱা নহৰু আৰু বেজিৰে কৰা উপায়টো যদি আপুনি কৰিব পাৰে এনে শত্ৰুৱে আপোনাক শত্ৰুতা কৰিব কেতিয়াও নোৱাৰে আৰু হানি বিঘিনি কৰিব নোৱাৰে তেওঁলোকে আপোনাক অন্যায় কৰিবলৈ চেষ্টা কৰিব নোৱাৰে বিশেষকৈ এই উপায়ৰ ফলত যিবোৰ শত্ৰুক আপুনি এসেকা দিয়াৰ কথা ভাবি আছে কিন্তু সময় সুবিধাৰ অভাৱত কৰিব পৰা নাই তেনে ক্ষেত্ৰত যদি আপুনি ঘৰতে এই উপায়টো কৰিব পাৰে আৰু সেই উপায় কৰোঁতে সেই ব্যক্তিৰ নাম উচ্চাৰণ কৰে তেনে 3-4 দিনৰ ভিতৰত সেই শত্ৰুৱে আহি আপোনাৰ ভৰিত ধৰিবলৈ বাধ্য হ'ব এতিয়া উপায়কেইটাৰ বিষয়ে জানো আহক এই উপায় অতি ক্ষমতাশালী উপায় এই উপায়ৰ ফলত আপুনি আপোনাৰ শত্ৰুক আপোনাৰ ৰাস্তাৰ পৰা আঁতৰ কৰিব পাৰিব আপুনি দেখা দেখিকৈ শত্ৰুৰ লগত একো কৰিব নালাগে মাথো আজিৰ ভিডিঅ'ত কোৱা নিয়মত আপোনাৰ ঘৰত এই মহা উপায়টো কৰক আপোনাৰ জীৱনৰ পৰা শত্ৰু একেবাৰে নাইকিয়া হ'ব এই উপায় কৰিবলৈ আপোনাক লাগিব 3 ফুটা নহৰু আৰু এখন বগা কাগজ এটা কলম অলপমান নিমখ অৱশ্যে নিমখখিনি আপুনি ব্যৱহাৰ কৰা নিমখ কেতিয়াও নল'ব দোকানৰ পৰা নতুনকৈ কিনি আনিহে ল'ব আৰু এটা কাপোৰ চিলোৱা বেজি লাগিব বেজি নিশ্চয় আপুনি চিনি পায় এই উপায় আপুনি 2টা বাৰতহে কৰিব পাৰিব শনিবাৰ আৰু মংগলবাৰে কৰিলে আপুনি সম্পূৰ্ণ ফলপ্ৰাপ্তি হ'ব এই উপায় দক্ষিণ দিশলৈ মুখ কৰি বহিহে কৰিব লাগিব শনিবাৰ মংগলবাৰে এই উপায় কৰিব যদি শনিবাৰে কৰে তেনে ক'লা ৰঙৰ কলম ব্যৱহাৰ কৰিব আৰু ক'লা চিয়াহী থকা কলমহে ব্যৱহাৰ কৰিব যদি মংগলবাৰে কৰে তেনেহ'লে ৰঙা ৰঙৰ কলম ব্যৱহাৰ কৰিব আৰু ৰঙা চিয়াহী থকা কলমহে ব্যৱহাৰ কৰিব লাগিব যদি শনিবাৰে কৰে শনি মূৰ্তি বা শনি ফটোৰ ওচৰত আপুনি এই উপায়টো কৰিব লাগিব আৰু যদি মংগলবাৰে কৰে তেনে হনুমানৰ ফটো বা মূৰ্তিৰ ওচৰত এই উপায়টো কৰিবলৈ আপুনি বহিব লাগিব তেতিয়া ফল দুগুণ পাব যেতিয়া আপুনি কৰিবৰ বাবে হনুমানজী বা শনিদেৱৰ চৰণত শৰণাগত হৈ বহিব এগছি বন্তি জ্বলাই ল'ব
আৰু আপুনি যি শত্ৰুৰ নামত উপায়টো কৰিব প্ৰথমে সেই শত্ৰুৰ চেহেৰাটো মনলৈ আনিব তেওঁ যেন আপোনাৰ সন্মুখত বহি আছে আপুনি দেখি আছে এনে ভাৱ এটা মনলৈ আনিব আৰু শত্ৰুৰ নাম 7 বাৰ উচ্চাৰণ কৰিব আপুনি যি 3 ফুটা নহৰু লৈ গৈছিল সেই 3 ফুটা নহৰু লৈ একে উশাহেৰে 3 ফুটা নহৰু বেজিটোৰে চিলাই দিব শনিবাৰে যদি কৰে ক'ব শনিদেৱৰ আদেশত মোৰ শত্ৰু নাশ হৈ যাওক যদি আপুনি মঙ্গলবাৰে কৰে তেনে ক'ব বাবা হনুমানৰ আদেশত মোৰ শত্ৰু নাশ হৈ যাওক ইয়াৰ পাছত আপুনি 7 বাৰ এই শত্ৰু বিনাশী মন্ত্ৰটো উচ্চাৰণ কৰিব মন্ত্ৰটো হৈছে ইয়া মৰ্গচ্ছন শত্ৰু বিনাশং মন্ত্ৰটি জপ কৰি আপুনি যি শত্ৰুৰ বাবে উপায়টো কৰিছে তেওঁৰ নামটো আপুনি বেজিৰে চিলাই দিয়া নহৰু কেইটাৰ মাজৰ নহৰুটোত সেই শত্ৰুৰ নাম লিখি দিব আৰু 7 বাৰ শত্ৰু নাম উচ্চাৰণ কৰিব ইয়াৰ পাছত আপুনি যি নিমখ আপোনাৰ লগত ৰাখিছিল সেই নিমখত বেজিৰে চিলাই থোৱা নহৰু কেইটা বেজিটোৰ সৈতে ভৰাই দিব এইখিনি কাম কৰাৰ পাছত আপুনি সেই নিমখখিনিৰ সৈতে নহৰু কেইফুটা নি কোনো এক নিৰ্জন ঠাইত গছৰ তলত পুতি দিব এনেকৈ যদি আপুনি কৰিব পাৰে তেনে 3-4 দিনৰ ভিতৰত সেই শত্ৰুৱে আপোনাৰ শত্ৰুতা কৰিব নোৱাৰে আৰু সেই শত্ৰু আপোনাৰ বাবে পানী হৈ পৰিব আপোনাৰ ওচৰত সেই শত্ৰুৱে সদায় সৰু হৈ চলিব এই উপায়ৰ জৰিয়তে কাৰো একো অপকাৰ নহয় মাথো শত্ৰুৰ শত্ৰুতাহে ধ্বংস হয় 2 নম্বৰ উপায়টো হৈছে এই উপায় অতি চমৎকাৰী উপায় এই উপায়ৰ জৰিয়তে আপুনি একেলগে 9 জন শত্ৰুৰ বাবে কৰিব পাৰে এই উপায় কৰিবলৈ আপোনাক এটা পুৰণি জাৰুৰ কাঠি লাগিব অৰ্থাৎ ব্যৱহাৰ কৰা জাৰুৰ কাঠি এটা লাগিব আপোনাক আৰু এটা কাজি নেমু লাগিব এই উপায় পুৰুষ মহিলা সকলোৱে কৰিব পাৰে এই উপায়ৰ জৰিয়তে গোপন শত্ৰু বশ কৰিবলৈ একেবাৰে সহজ হৈ পৰে গোপন শত্ৰু আপোনাৰ তলত চলিব আপুনি যি কয় তেওঁলোকে তাকেই কৰিব এই উপায় শত্ৰু বশীকৰণ উপায় বুলিও কোৱা হয় এই উপায় কৰাৰ পাছত শত্ৰুৱে আপোনাক শত্ৰুতা কৰাটো বাদেই দিয়ক আপোনাৰ চকুত হৈ কথা ক'ব নোৱাৰিব তেনে শ্ৰেণীৰ শত্ৰুৱে আপোনাৰ কথা মতে উঠা বহা কৰি চলিব শনিবাৰ মঙ্গলবাৰে এই উপায় কৰিব পাৰিলে ভাল যিসকল মহিলাৰ গোপন শত্ৰুতা কৰা মানুহৰ সংখ্যা বেছি সেইসকলে যদি এই উপায়টো কৰে খুব কম দিনৰ ভিতৰত সেইসকলৰ শত্ৰুৱে শত্ৰুতা কৰিবলৈ এৰি দিব এই উপায় শনি মঙ্গলবাৰে সন্ধিয়া কৰিব লাগে শনিবাৰে যদি উপায়টো কৰে তেনে শনিবাৰে সন্ধিয়া আপুনি স্নান কৰিব আৰু স্নান কৰি এগছি তিল তেলৰ চাকি জ্বলাব সেই চাকি গছ আপুনি শনি ফটো বা শনি মূৰ্তিৰ ওচৰত জ্বলাব লাগিব এটা নেমু টেঙা হাতৰ মুঠিত লৈ নৱগ্ৰহৰ ন্যায়ৰ অধিপতি শনিদেৱক স্মৰণ কৰি তেওঁক জনাব যে আপুনি কৰা উপায়ৰ ফলত আপোনাক যিসকলে শত্ৰুতা কৰি আছে সেইসকল যাতে পানী হৈ পৰে ইয়াৰ পাছত শনিদেৱৰ এই মন্ত্ৰটি 9 বাৰ জপ কৰিব মন্ত্ৰটি হৈছে ওম শাম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো জপ কৰি হোৱাৰ পাছত আপুনি এটা পুৰণি জাৰুৰ কাঠিৰে আপোনাৰ শত্ৰুৰ নাম সেই নেমু টেঙাটোত লিখিব এটা কথাৰ প্ৰতি ধ্যান দিব আপুনি ৰাতিৰ আন্ধাৰত বাহনীৰ কাঠিৰে নামবোৰ লিখিব লাগিব 9 জনতকৈ অধিক শত্ৰুৰ নাম আপুনি সেই টেঙাটোত লিখিব নোৱাৰিব ইয়াৰ পাছত সেই টেঙাটো এখন কোলা কাপোৰেৰে মেৰিয়াই আপোনাৰ ঘৰৰ যিকোনো এটা স্থানত কোনেও নেদেখাকৈ থৈ দিব লাগিব যদি উপায়টো মঙ্গলবাৰে কৰে তেনে আপুনি ৰঙা কাপোৰে মেৰিয়াব যদি শনিবাৰে কৰে আপুনি কোলা কাপোৰে মেৰিয়াব এনেকৈ 9 দিন থোৱাৰ পাছত আপুনি 9 দিনৰ পাছত সেই টেঙাটো কোনো জাবৰ জোথৰ আৱৰ্জনা পেলোৱাৰ ঠাইত সেইটো নি পেলাই দিব যেতিয়া সেই টেঙাটো পচিবলৈ আৰম্ভ কৰিব আপোনাৰ শত্ৰুতা যোনখিনি মানুহে কৰি আছিলে সেই মানুহখিনিৰ মনৰ পৰা আপোনাৰ প্ৰতি থকা শত্ৰুৰ ভাৱ নাইকিয়া হৈ যাব লাহে লাহে আপোনাৰ প্ৰতি তেওঁলোক মিত্ৰতা হ'ব আপোনাক শত্ৰুতা কৰিবলৈ এৰি দিব এই উপায়ৰ ফলত আপুনি শত্ৰুৰ মন জয় কৰিব পাৰিব আপোনাক শত্ৰুৱে একো হানি বিঘিনি কৰিব নোৱাৰে আপোনাৰ প্ৰতি শত্ৰু সদায় মিত্ৰ হৈ পৰিব তৃতীয় উপায়টো হৈছে জ্যোতিষশাস্ত্ৰৰ নৱগ্ৰহৰ বেয়া প্ৰভাৱ দূৰ কৰাৰ একেবাৰে সঠিক উপায় মানুহৰ শত্ৰুতা বিশেষকৈ নৱগ্ৰহৰ বেয়া প্ৰভাৱৰ ফলত হয় এই উপায় নৱগ্ৰহৰ শনি আৰু ৰাহু কেতুৰ বাবে কৰা উপায় জ্যোতিষশাস্ত্ৰৰ মতে শনি ৰাহু কেতুৰ বেয়া প্ৰভাৱত বা অশুভ প্ৰভাৱৰ ফলতেই মানুহৰ শত্ৰু বেছি হয় শনিৰ বেয়া প্ৰভাৱত মানুহৰ নানান দুৰৱস্থা হয় বহু ধনী মানুহ নিষ্পত্তি হৈ পৰে শত্ৰুৰ কবলত পৰিব লগা হয় ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'বলগীয়া হয় যদি শনিবাৰৰ দিনা সূৰ্য ডুবাৰ পাছত আহঁত গছৰ তলত তিল তেলৰ চাকি জ্বলাই
তামৰ পাত্ৰৰে পানী দিয়া হয় তেনে শনি গ্ৰহৰ সকলো বেয়া প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি। শনি গ্ৰহৰ বেয়া প্ৰভাৱ দূৰ হ'লে মানুহৰ শত্ৰুতা কমি যায়। ইয়াৰ উপৰিও ৰাহু আৰু কেতুৰ বাবে যদি আপুনি শনিবাৰে আপোনাৰ ঘৰতে দুটা উপায় কৰিব পাৰে তেনে শত্ৰুতাৰ পৰা আপুনি মুক্ত হ'ব পাৰে। শনিবাৰ মঙ্গলবাৰে ঘৰৰ উত্তৰ পূব দিশত মনে মনে কোনেও নজনাকৈ অৰ্থাৎ আনে নজনাকৈ এখন ৰঙা বা ক'লা কাপোৰত 7টা বা 9টা নহৰুৰ এটা টোপোলা কৰি কোনো অজ্ঞাত স্থানত লুকুৱাই থ'ব পাৰে তেনে ঘৰত কেতু গ্ৰহৰ প্ৰভাৱ নাইকিয়া হয় আৰু লুকাই চুৰকৈ কৰাৰ শত্ৰুতা একেবাৰে নাইকিয়া হয়। জ্যোতিষশাস্ত্ৰৰ মতে ঘৰৰ উত্তৰ পূব দিশৰ পৰা শত্ৰুৰ প্ৰভাৱ পৰে, সেই শত্ৰু কেতু গ্ৰহৰ প্ৰভাৱত হয়। আপুনি যদি এই কামটো কৰি থ'ব পাৰে তেনে কেতুৰ প্ৰভাৱত শত্ৰুৱে আপোনাক একো অপকাৰ কৰিব নোৱাৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ঘৰৰ দক্ষিণ পশ্চিম দিশটো হৈছে ৰাহুৰ দিশ। এই দিশৰ পৰাই শত্ৰুৰ পোনপটীয়া প্ৰভাৱ পৰে। ৰাহুৰ বেয়া প্ৰভাৱত ঘৰত হাই হুলস্থুল, কাজিয়া পেচাল, পাৰিবাৰিক কণ্ডল আদি হয়। সেয়েহে আপোনাৰ ঘৰৰ দক্ষিণ পশ্চিম চুকত অৰ্থাৎ দক্ষিণ পশ্চিম স্থানত যদি এটা তামৰ পাত্ৰত 3টা এটকীয়া মুদ্ৰা ভৰাই এখন মটীয়া ৰঙৰ কাপোৰেৰে মেৰিয়াই সেই জেগাত থৈ দিব পাৰে তেনে ঘৰলৈ কাজিয়া পেচাল, শত্ৰুৰ ভয় আৰু ঘৰত হোৱা গৃহকণ্ডল একেবাৰেই নাইকিয়া হয়। কোনো বাহিৰা শত্ৰুৱে আপোনাৰ ঘৰক আক্ৰমণ কৰিব নোৱাৰে। ৰাহুৰ প্ৰভাৱত আপোনাৰ ঘৰত কোনোদিনেই বিশৃংখল হ'ব নোৱাৰে। আপুনি এই উপায় কৰক শনিবাৰে বা মঙ্গলবাৰে, তেতিয়া আপুনি সম্পূৰ্ণ শত্ৰুৰ পৰা মুক্তি হ'ব পাৰিব। দক্ষিণ দিশৰ পৰা যি শত্ৰুতা আহে অৰ্থাৎ ৰাহুৰ প্ৰভাৱত যি আপোনাৰ ঘৰত শত্ৰুতাৰ প্ৰভাৱ পৰিব সেই শত্ৰুতা একেবাৰে নাইকিয়া হ'ব। ৰাহু গ্ৰহৰ শুভ প্ৰভাৱ পৰিবলৈ ল'ব ঘৰত আৰু মিলাপ্ৰীতি বৃদ্ধি হ'ব, ঘৰত সুখ শান্তি হ'ব। যদি আপোনাৰ ঘৰত মাজে মাজে কাজিয়া পেচাল হৈ থাকে আৰু শত্ৰু বা ওচৰ চুবুৰীয়াই যদি আপোনাৰ ঘৰৰ মানুহক অন্যায় কৰি থাকে তেনে এই উপায় নিশ্চয় কৰক, আপুনি সকলো ধৰণৰ শত্ৰুৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত কোৱা নিয়মত যদি আপুনি উপায়সমূহ কৰিব পাৰে শত্ৰুৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পাৰে। আমাৰ চেনেলৰ জৰিয়তে মানুহৰ জীৱনৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে বিভিন্ন সময়ত উপায় দি থকা হয়। বহুজনে এই উপায় অৱলম্বন কৰি উপকৃত হ'ব পাৰিছে। আজিৰ ভিডিঅ'ত কোৱা শত্ৰু বিনাশক উপায়সমূহৰ যিকোনো এটা উপায় যদি আপুনি কৰিব পাৰে সমস্যা অনুসৰি আপুনি একেবাৰে সুফল পোৱাটো নিশ্চিত হৈ পৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।